সৰু সৰু এতিয়া কিমান চব সৰু সৰু ল'ৰা-ছোৱালী তেওঁলোকে আমি এটা হ'লেও ৩-৪ ঘণ্টা আমি এটা ব্যস্ত থাকিব পাৰিছোঁ, এটা নতুন কিবা এটা শিকিছে। সেই সময়ত আজিকালি প্ৰায় মোবাইলত বিজি থাকে। সেই মোবাইলৰ পৰা আঁতৰাই পিনি যান্ত্ৰিকৰ পৰা আঁতৰাই পিনি যে আমি তাত কিবা এটা তেওঁলোকক বুজি ৰখাইছোঁ, বুজি ৰখাই পিনি আৰু মানে ব্যস্ত ৰখাইছোঁ। ব্যস্ত ৰখাই আৰু তেওঁলোকক আমি এটা ধৰক নতুন এটা প্ৰচেষ্টা শিকাবৰ কাৰণে চেষ্টা কৰিছোঁ। ধন্যবাদ জনাইছোঁ। আটাইতকৈ ভাল লগা কথাটো তুমি কৈ দিলা। ভাবি আছিলোঁ আৰু এতিয়া তুমি অলপ কৈ দিলা, কিন্তু ময়ো এই ক্ষেত্ৰত ক'ব বিচাৰোঁ যে বৰ্তমান সময়ত আমাৰ ল'ৰা ছোৱালীসকল যি ধৰণে মোবাইলৰ প্ৰতি আসক্ত হৈছে, সেই সময়ত এনেকুৱা ধৰণৰ কৰ্মশালা আৰু খেলৰ যোগেদি যে আমাৰ ল'ৰা ছোৱালীখিনিক মোবাইলৰ পৰা এটা আঁতৰাই ৰাখিব পৰা ব্যৱস্থা, এই ব্যৱস্থাটো অকল 7 দিনীয়া বা 5 দিনীয়া কৰ্মশালাতে সীমাবদ্ধ নহয়। এই বস্তুটো অবিৰতভাৱে এটা মানে দীঘলীয়া এটা প্ৰচেষ্টা কৰিব লাগে। আমাৰ ল'ৰা ছোৱালীসকলক খেলৰ লগতেই হওক বা সংগীতৰ লগতেই হওক বা অন্যান্য দিশৰ লগত জড়িত কৰাই যাতে বৰ্তমান মোবাইলৰ প্ৰতি যিটো আসক্ত হৈছে, সেই মোবাইলৰ পৰা হাত সাৰিব পৰা এটা ব্যৱস্থা বুলি মই ভাবোঁ। ধুনীয়া কৈছে। আমি আমাৰ যি কৰ্মশালা হৈছিলে বকতা পাৰিজাত অঞ্চলত,